নমস্কাৰ এটি বিশেষ বাতৰিলৈ নিউজ নৰ্থ ষ্টুডিঅ'ত মই মুকেশ সিং 2025 বৰ্ষৰ পঞ্চায়ত নিৰ্বাচনত 31 নম্বৰ মধ্য চাৰিগাঁও গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্য পদত বিভা বৰাৰ জয়লাভ নিউজ নৰ্থ এক বিশেষ প্ৰতিবেদন 2025 বৰ্ষৰ পঞ্চায়ত নিৰ্বাচনত টিয়ক সমষ্টিৰ অন্তৰ্গত 31 নং মধ্য চাৰিগাঁও গাঁও পঞ্চায়তৰ অধীনৰ 10 নং ৱাৰ্ডৰ পৰা ৱাৰ্ড সদস্য পদত নিৰ্বাচিত অৱতীৰ্ণ হৈ বিজয়ী হোৱা এগৰাকী সহজ সৰল সৰ্বৰহী মহিলা সমাজৰ হকে কাম কৰা বিভা বৰাই ৰাইজৰ উদ্দেশ্যে এনেদৰে মন্তব্য প্ৰকাশ কৰে। বিভা বৰা মই 31 মধ্য চাৰিগাঁও পঞ্চায়তৰ পৰা 10 নং ৱাৰ্ড মেম্বাৰ হিচাপে মই জয়ী হৈছোঁ। মোৰ জয়ী হোৱা ভোটৰ সংখ্যা হ'ল 310টা। ৰাইজৰ সহায় সহযোগিতাত মই জয়ী হৈছোঁ। ৰাইজে ভাবে যে মই কিছুমান কাম কৰি আগবাঢ়ি যাব পাৰিম বুলি বা মই কোনো নকৰোঁ মানে ৰাইজৰ হকে কৰিম বুলি ভাবে কাৰণে তেওঁলোকে মোক জয়ী কৰিছে। বিজেপি চৰকাৰখনে যেনেকৈ দিয়ে ৰাইজৰ মাজলৈ আঁচনিখিনি লৈ গ'লোঁ, ৰাইজৰ পৰা সহায় সহযোগ লৈ তেনেকৈ কৰি যাম বুলি ৰাইজৰ মাজতে থাকি মই তেওঁলোকৰ পৰা সহায় সহযোগতে কৰিম বুলি মই ভাবিছোঁ। ভাৰতীয় জনতা পাৰ্টীৰ লগতে আমি সেৱা আগবঢ়াইছোঁ আৰু বেলেগ পাৰ্টীৰ লগত আৰু কৰি থকা নাই। ভাৰতীয় জনতা পাৰ্টীয়ে আমি মানে লাগি আছোঁ আৰু ৰাখিছোঁ। আমাৰ অকণমান গাঁৱৰ ৰাস্তাবোৰ বেয়া হৈ আছে, যদি পাৰোঁ মোৰ এতিয়া হৈ পেলাই আলোচনা কৰি যদি পাৰোঁ সেই ৰাস্তা পদূলিকেইটা ভাল কৰি দিয়াটো মই চেষ্টা কৰিম। তেখেতক মানে এইটোৱে আহ্বান জনাম যে তেখেতে ৰাইজৰ কাৰণে ভাল কাম কৰিছে, বিশেষকৈ নিকা ভাৱমূৰ্তিয়ে যিখিনি কাম কৰিছে আৰু যাতে তেখেতে ৰাইজৰ মাজত কৰক সেইকাৰণে তেখেতৰ ওচৰত আহ্বান জনাইছোঁ। তেখেতে এতিয়ালৈকে ভাল কামেই কৰি আছে বাৰু, বেয়া কাম কৰা নাই। চব মানে উজ্জ্বলা অৰুণোদয় সৰ্বসাধাৰণ মানুহৰ কাৰণে যিখিনি কৰিছে সেইখিনি ভাল কাম কৰি আছে তেখেতক সেইকাৰণে আমাৰ ধন্যবাদ জনাইছোঁ। তেখেতসকলে মোক সহায় কৰাৰ কাৰণে তেখেতসকলৰ ওচৰত মই চিৰকৃতজ্ঞ আৰু এই চেনেলৰ ফালৰ পৰা মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। শ্ৰীমতী মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও।